বৰা ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সমস্তে তোমাতে পায় হে যাদৱ কি দিব মাধৱৰাই কি দিব মাধৱৰাই যাদৱ ঐশ্বৰ্য বিভূতি কি দিব তোমাক আপুনি লক্ষ্মীৰ পতি ঐশ্বৰ্য বিভূতি কি দিব তোমাক আপুনি লক্ষ্মীৰ পতি কিবা স্তুতি নাতি কৰিব তোমাক কিবা স্তুতি নাতি কৰিব তোমাক যাৰ ভাৰ্যা সৰস্বতী হে যাদৱ কি দিব মাধৱৰাই কি দিব মাধৱৰাই যাদৱ ভক্ত প্ৰাণে ৰাইজক আমি কৰো নমস্কাৰ হৌ মহাভাৰতৰ পদামি কৰিব শ্ৰদ্ধাৰ নামধৰ্মী সধিগণ এইবাৰ আপোনালোকৰ মাজত আমি জিতি মহাভাৰতৰ কাহিনী দাঙি ধৰিম এই কাহিনী ভাগ হৈছে যে সত্য ত্ৰেতা দাপৰ আৰু কলি সত্য ত্ৰেতা দাপৰ কলি বৰ্তমান কি যুগ চলি আছে বাৰু কলিৰ যুগ নহয় জানো এই কলিৰ যুগত কি হৈ আছে আৰু ভৱিষ্যতৰে কি হ'বলৈ গৈ আছে এই কাহিনী ভাগ আপোনালোকৰ মাজত দাঙি ধৰিম আপোনালোকে একান্ত মনে শুনিব কৃষ্ণ
হে কৌরবগণে ঐ ঐ ঐ ও নিধন হল পাণ্ডৱৰ হাতত আৰু মহাৰংগে যুধিষ্ঠিৰে বহে ৰাজপা এই ধৰ্ম নীতি মানি তেওঁ ৰাজ্যক চলায়ে এই পুত্ৰ সম কৰিতে প্ৰজাক পা আৰু সকলো প্ৰজাৰ মুখত একেই উচ্চাৰণ জয় ধৰ্মৰাজ যুধিষ্ঠিৰ জয় ধৰ্মৰাজ যুধিষ্ঠিৰ জয় ধৰ্মৰাজ যুধিষ্ঠিৰ এই জয় ধৰ্মৰাজ যুধিষ্ঠিৰ ও গাঁৱে প্ৰজা জয় 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 ধ্বনি কৰে প্ৰজাগণ কৰে প্ৰজাগণ কাৰো মত নাই দুখ প্ৰজাৰ সুখে ৰজাৰ সুখ কাৰো মনত নাই দুখ ৰজাৰ সুখে ৰজাৰ সুখ পাণ্ডৱৰ আনন্দিত মন পাণ্ডৱৰ আনন্দিত মন আৰু এনেকৈ কত দিন পাৰ হৈ যায় তাৰ পাছত কি হল আৰু এদিনাখন কালকলি আহি সেই বন্ধু দাপৰক কৈছিল ও বন্ধু দাপৰি দিয়াচোন উত্তৰ তোমাৰটো শেষ কিমান দিনো আছে বাকী কিমান দিনো আছে বাকী
কোৱাচোন লৈ যাওঁ খবৰ কোৱাচোন লৈ যাওঁ খবৰ শুনা বন্ধু জাপৰ এই তোমাৰ জোখে গলে মোৰ জোখ পৰিব উস্পিচ কৰিছে মোৰ গা মোৰ জোখ পৰি গলে এই সংসাৰ ৰখা তলে পৃথিৱীখন ৰখা তলে যাব পৃথিৱীখন ৰখা তলে যাব শুনা বন্ধু দাপৰ মোৰ যুগ পৰি গলে কি হ'ব জানে মোৰ যুগ পৰি গলে এই মানৱৰ মানৱীয়তা নাইকিয়া হৈ যাব ধৰ্মিষ্ঠৰ মনৰ গতি হাল সলনি হ'ব আৰু এই যে ধৰ্মৰ জখলা ছিঙি অধৰ্মৰ পথ গঢ়ি উঠিব কি এই কথা শুনা মাত্ৰে দেৱতা দাপৰ বিস্ময় মনেৰে কলি এয়া তো হাস্য মাৰি কলি সদা পৰক শুনা বন্ধু দাপৰ মই আকৌ কৈছো মই কলি হয় কলি সামান্য মনৰ সৃষ্টি কৰো যদি মই এতিয়াই উলাট পালাট হ'ব সংসাৰ উলাট পালাট হ'ব সংসাৰ তেতিয়া আকৌ দাপৰে কৈছিল হয় নেকি কলি তুমি সামান্য মনৰ সৃষ্টি কৰিলেই এই সংসাৰখন উলাট পালাট কৰি দিব পাৰিবা ঠিক আছে তেনেহলে কলি তোমাৰ এই কথাৰ মই প্ৰমাণে চাও দাপৰে বোলে বাৰু সামান্য মনৰ সৃষ্টি সামান্য মনৰ সৃষ্টি আৰু এই বুলি দাপৰ দেৱ হয় অন্তৰ্ধান হিমালয়ত বহি কলি হিমালয়ত বহি কলি আৰু এতিয়া চাওকচোন ৰাইজ সেই কলি কোপ দৃষ্টি পৰি সৰ্বনাশ হ'ল যুধিষ্ঠিৰৰ ৰাজ্যত বহু আৰু সেই কলি কোপ দৃষ্টি পৰি যুধিষ্ঠিৰৰ ৰাজ্যত বহু অঘটন হ'বলৈ ধৰিলে ভাই ভাইৰ মাজত কটা মৰাৰ সৃষ্টি হ'ল স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হ'ল পুত্ৰই মাক বাপেকক নমনা হ'ল আৰু যে কিমান কি হ'বলৈ ধৰিলে এইবোৰ দেখি শুনি পাছে যুধিষ্ঠিৰৰ ৰাহাই এই সহদেৱক মাতি আনি শুনাব পামুহুৰ বচন কোন মহাপাপী আহি উপদিষ্টি কৰে ভাই গণি পঢ়ি চোৱায়ে
শুনাব পাম মুহুৰ বচা কি কলা দাদা ও কথা শুনি সহদেৱে অংক পাতি গুণে মনে মন গ্ৰহ নক্ষত যত হিচাপ কৰি চাৱে কত কৈতো কাৰো কোনো দুখ নাই শুনা দাদা মুহুৰ বচা দাদা দাদা মই ইয়াতে গ্ৰহ নক্ষত্ৰবোৰ মিলাই 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 হিচাপ কৰি চালো ইয়াতে কতকো দুখেই নাপালো অ দাদা এইবাৰ মই হৌ দেৱতাসকলৰ মাজত হিচাপ কৰি চাওঁ হৌ দেৱগণ হিচাপ কৰি হৌ দেৱগণ হিচাপ কৰি অনন্তৰে যুধিষ্ঠিৰ কয় দাদা সৰ্বনাশ দাদা সৰ্বনাশ হিমালয়ত বহি কলি আছে কুপদৃষ্টি কৰি পহে পাছে যুধিষ্ঠিৰক চাই শুনা দাদা মুহুৰ বচা দাদা দাদা হিমালয়ত বহি কলিয়ে যিহে আমাৰ ৰাজ্যত কুপদৃষ্টি কৰি আছে সেইকাৰণে দাদা আমাৰ ৰাজ্যত ইমান অঘটন হৈ আছে কিন্তু এটা কথা দাদা যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে তেনেহলে কিন্তু দাদা আমাৰ এই ৰাজ্যত আৰু বহু অঘটন হ'ব কি ঐ এই কথা শুনি আছিল বীৰ ধনঞ্জয় মহাক্ৰোধে অৰ্জুনে কোন সেই মহাপাপী কলি 7 দিনৰ ভিতৰত বন্দী কৰি আনি মই নিশ্চয় জানিবি যদিহে 7 দিনৰ ভিতৰত সেই মহাপাপী কলিক মই বন্দী কৰি আনিব নোৱাৰো তেনেহলে মোৰ নামো অৰ্জুন নহয় এই হাতে গাণ্ডীপ লৈ যায় বীৰ ধনঞ্জয় মহাক্ৰোধে চলি গলা মহাক্ৰোধে চলি গলা যায় মহাক্ৰোধে যায় হাতে গাণ্ডীপ লৈ অৰ্জুন হিমালয় যায়
চাওঁ মই তাক আজি ঘূৰি ঘূৰি চাৱে কৈত কলিক দেখা পাই যা কিন্তু সেই হিমালয় পৰ্বতত জানো অৰ্জুনে কলিক বিচাৰি পালে নাই নাপালে কিয় নাপালে জানে কাৰণ অ মায়াৰ সাগৰ কলিক কোনে দেখা পায় এই ছদ্মভেষে অৰ্জুনক